যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে আৰু অসম চৰকাৰৰ মন্ত্ৰীসকলে আৰু অসম চৰকাৰৰ পক্ষত থকা মানুহবিলাকে যি কথা ঘোষণা কৰিছিলে যে অসমৰ 19 জুলাই তাৰিখৰ দিনাৰ যিটো বানপানী ডিজাষ্টাৰ প্ৰলয় মহাপ্ৰলয় বা ঐতিহাসিক মহাপ্ৰলয় 1750 চনৰ পাছৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয় সেই মহাপ্ৰলয়টোৰ কাৰণে কোনো ডাৱৰ বিস্ফোৰণ বা অস্বাভাৱিক বৰষুণৰ কাৰণে হোৱা নাই তাৰ লগত মানুহে তৈয়াৰ কৰা এক পৰিৱেশ জড়িত হৈ আছে এই কথাটো গোটেই সাইন্টিষ্টবিলাকে এটাকে এইটোক মেন মেড বুলি ইণ্টাৰনেশ্যনেল সাইন্টিষ্টবিলাকে ইয়াতে দেখুৱাইছে এনে কি কাৰণে সেই ভয়ানক বানপানীটো হ'ল তাৰ কাৰণে আমি আপোনালোকৰ সন্মুখলৈ 10 মিনিটৰ এটা ভিজুৱেল লৈ আহিছোঁ আৰু আপোনালোকক সকলোকে সেই ভিজুৱেলটো চাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কেনেকৈ একচুৱেলি কি ঘটনাৰ কাৰণে এই গোটেই ঘটনাটো মেন মেড কি চিটুৱেশ্যনৰ কাৰণে মানুহে তৈয়াৰ কৰা কি ঘটনাৰ কাৰণে একচুৱেলি এই ঘটনাটো হ'ল তাৰ এটা অডিঅ' ভিজুৱেল আপোনালোকৰ সন্মুখত আমি তুলি ধৰিব খুজিছোঁ 19 জুলাই 2026 বানে ধৰি দিলে উজনি অসমৰ 3খনকৈ জিলা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ আজিও বহু ঠাইত অপৰিৱৰ্তিত বান পৰিস্থিতি পিছে উজনিৰ এই মহাপ্ৰলয়ৰ কাৰণ কি প্ৰাকৃতিক নে মানৱ সৃষ্ট এই কাৰণ জানিবলৈ আমি পুনতে বুজিব লাগিব বানে মহাপ্ৰলয় সৃষ্টি কৰা উজনি অসমৰ এই অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতি যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দক্ষিণ সীমাত লাগি আছে নাগালেণ্ড লানি লানি পাহাৰৰ মাজেৰে অসমৰ ফালে বৈ আহিছে দিখৌ দৰিকা মিটং জাজি চমৰাই আদি বহুকেইখন নদী নগা পাহাৰৰ পানী ব্ৰহ্মপুত্ৰলৈ পৰিবহণ কৰাত এই নদীসমূহৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা কিন্তু এইবাৰ এই নদীসমূহ বিভিন্ন কাৰণত পানী পৰিবহণ কৰাত বিফল হৈছে কাৰণ প্ৰকৃতিৰ ওপৰত চলিছে এচাম স্বাৰ্থন্বেষী মানুহৰ নিৰ্মম অত্যাচাৰ বিশেষকৈ দিঘৌৰ পাৰে পাৰে থকা শিল খান্দি পেলোৱা হৈছে নদীৰ পাৰত থকা যি শিলে শতিকাৰ পাছত শতিকা জুৰি প্ৰাকৃতিক গাৰদুৱালৰ ভূমিকা পালন কৰি আহিছিল সেই গাৰদুৱালেই নোহোৱা কৰি পেলোৱা হৈছে যাৰ বাবে দিঘৌৰ সোঁত যেনি তেনি ববলৈ আৰম্ভ কৰিছে কয়লাৰ বাবে নাগালেণ্ডৰ পাহাৰবোৰ কাটি নোহোৱা কৰি পেলোৱা হৈছে নাগালেণ্ডৰ পাহাৰৰ বিভিন্ন ঠাইত এতিয়া কেৱল আৰু কেৱল ডাঙৰ ডাঙৰ কৃত্ৰিম হ্ৰদ দুৰ্বল হৈ পৰা এই পাহাৰবোৰে 18-19 জুলাইত আৰম্ভ হোৱা প্ৰবল বৃষ্টিপাত সহ্য কৰিব নোৱাৰিলে যাৰ বাবে নাগালেণ্ডৰ ঠায়ে ঠায়ে আৰম্ভ হ'ল বিধ্বংসী ভূমিস্খলন বৰষুণৰ পানী আৰু পাহাৰ খহি অহা মাটি উটি আহিল এই নদীসমূহে যিহেতু নদীসমূহৰ বিশেষকৈ দিঘৌৰ পাৰে পাৰে শিল খন্দাৰ ফলত নদীয়ে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাই পেলাইছে সেয়ে এই নদীসমূহেও ল'লে কাল ৰূপ প্ৰকৃতিৰ ওপৰত চলা এই নিৰ্মম অত্যাচাৰৰ প্ৰমাণ ইতিমধ্যে বন্দী হৈছে কেমেৰাত তাৰে কিছু দৃশ্যাংশ আগবঢ়াইছোঁ